হেল্ল' এভৰিৱান, আজি এটা নতুন একদম শ্বৰ্ট ট্ৰিক্স লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াত উলিয়াম যে আমি 10 মানে দুটা ডিজিট থকা সংখ্যাক আমি কেনেদৰে শ্বৰ্টকাটত আমি স্কোৱাৰ উলিয়াব পাৰোঁ। ঠিক আছে, ইয়াত আমি 10ৰ পৰা মানে দুটা সংখ্যা থকা ন, চ' 10ৰ পৰা 99লৈকে আমি স্কোৱাৰ উলিয়াবলৈ শিকিম আজি। যিকোনো সংখ্যা লওক, ফৰ এক্সাম্পল মই লৈছোঁ যেনিবা 72, ইয়াৰ স্কোৱাৰ উলিয়াব লাগে। ইয়াক কেনেকৈ উলিয়াম মই স্কোৱাৰ ফাৰ্ষ্টত? চ' প্ৰথমতে কি কৰিম, মই ইয়াৰ এই দুইটো স্কোৱাৰ উলিয়াম। দুইটো স্কোৱাৰ কিমান? 4 নহয় জানো? চ' প্ৰথমতে কিন্তু আমি এটা কাম কৰিব লাগিব যে ইয়াৰ দুটা ঘৰ ল'ব লাগিব। চ' সেইকাৰণে আগৰটো খালী আছে, চ' সেইকাৰণে কি কৰিলোঁ, ইয়াক মই এনেকৈও ভাগ কৰি ল'ব পাৰোঁ। ইয়াক এনেকৈ ভাগ কৰি ল'লোঁ। ইয়াৰ প্ৰথমতে এইটো ইয়াৰ স্কোৱাৰ উলিয়ালোঁ, ছেকেণ্ডটো 7ৰ স্কোৱাৰ উলিয়ালোঁ। 7ৰ স্কোৱাৰ কিমান? 49। তাৰপিছত কি কৰিম, এহেঁতৰ তিনিটাক পূৰণ কৰি দিম, মানে 7 দুগুণ 14, 14 দুগুণ 28, হয়নে? 28টো কিন্তু মই এই 4টো তলত নিলিখোঁ, ইয়াত লিখিম 8, ইয়াত লিখিম 2। তাৰপিছত ইয়াক মই যোগ কৰি দিম, এনেকৈ চাম 4 হ'ব, এনেকৈ হ'ব 8 হ'ব, 11 1 উকলিলে 1 আৰু 4 4 1 5, হয়নে? চ' এতিয়া এইটো ইনটু কৰি চাওক, 72 পূৰণ 72, তেতিয়াহ'লে দেখি পাব যে এইটো উত্তৰ ওলাইছে। নহ'লে এতিয়া মই আৰু এটা কৰিছোঁ 66। ইয়াক কেনেকৈ কৰিম? ইয়াকো এনেকৈ মই ভাগ কৰি ল'লোঁ। এই 6টো স্কোৱাৰ লিখিলোঁ, ইয়াত 36 এইটো স্কোৱাৰ। তাৰপিছত ইয়াৰ স্কোৱাৰ উলিয়ালোঁ 36, 6 কিমান? 36, 6 পূৰণ 6 36 পূৰণ 2 কিমান? 72। চ' 72 আহিলে। এতিয়া 6 5 0 3 উকলিলে 1 4 কৰি চাবচোন, এনেকৈ ওলাব। আৰু ফাৰ্ষ্ট ষ্টেপটো কি কৰিব লাগে, প্ৰথম সংখ্যাটোৰ যোনটো আছে, যদি মানে এটা ওলায় তেতিয়াহ'লে, যেনে এতিয়া ফৰ এক্সাম্পল মই যেনিবা কৰিছোঁ এতিয়া 73 যেনিবা 3 কৰি দিলোঁ। 73 কৰিলে কি হ'ব? 73 স্কোৱাৰ, এইটো 9হে আহিব, হয় নহয়? চ' ইয়াক এনেকৈ ভাগ কৰি ল'লোঁ। এইটো কৰিলে এইবোৰ আঁকিব নালাগে, পিছত কৰি প্ৰেক্টিচ কৰি থাকিলে, কিন্তু প্ৰথমতেই যিহেতু অকণমান হ'লেও দৰকাৰ হ'ব, চ' সেইকাৰণে 3টো স্কোৱাৰ কিমান হ'ব? 9 হ'ব, হয় নহয়? 9টো ডাইৰেক্টলি নবহাই, এটা নবহাই আমি ইয়াত দুটা সংখ্যা বহুৱাব লাগে কাৰণে 0 9 বহুৱাই দিলোঁ। 7ৰ স্কোৱাৰ কিমান হ'ব? 49 হ'ব। 7 3 গুণ 21, 21 2 কিমান? 42। চ' 42 আহিলে, হ'লনে? 9 2 13 3 উকলিলে 1 5 কৰি চাবচোন। আৰু যদি ভাল লাগে তেতিয়াহ'লে, যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব ড্ৰিমছ অফ মেনিক। থেংক ইউ।